ছাত্ৰীসকল আজি মই তোমালোকৰ লগত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে কিছু আলোচনা কৰিম। Now look at these sentences. Number 1, I have been writing articles on different topics since morning. Number 2, he has been reading the book for 2 hours. Number 3, they have been playing football for an hour. Now we have seen in these sentences that the action has been going on for some time and is not finished yet. এই বাক্যকেইটাত আমি দেখা পালো যে কামটো অতীততে আৰম্ভ হৈছে আৰু এতিয়াও চলি আছে, বৰ্তমানলৈকে চলি আছে, শেষ হোৱা নাই। এনেদৰে যিবিলাক বাক্যত কামবিলাক অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকে তেনেবিলাক বাক্যত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। Next, uses of present perfect continuous tense. I have been doing this for 6 months. মই এই কামটো 6 মাহ ধৰি কৰি আছোঁ। I have been living this house since 1970. মই 1970 চনৰ পৰাই এই ঘৰটোত বাস কৰি আছোঁ। এতিয়া আমি গম পালোঁ যে ওপৰৰ সেন্টেন্স কেইটা অতীততে আৰম্ভ হোৱা বুজাইছে আৰু এতিয়াও চলি থকা অৰ্থ প্ৰকাশ কৰিছে। The present perfect continuous tense expresses that the action has been going on for some time and is not finished yet. And the sentence structure of present perfect continuous tense is that subject tar logote ami helping verb lagibo has been ba have been aru verb or ing form to lagibo। তলত আমি example দুটা মন কৰিলে ভালকে বুজি পাম। He has been living here for a long time. ইয়াত he subject আৰু তাৰ লগত আমি has been helping verb to লগাইছো আৰু live verbৰ আমি ing form ব্যৱহাৰ কৰিছো। next sentence to আছে I or you have been suffering from cold since Friday last. ইয়াত I or you subject তাৰ লগত helping verb have been আৰু suffer লগত আমি suffer verbৰ আমি ing form ব্যৱহাৰ কৰিছো। নেক্সট আমি চাওঁ আহা যে দ্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আমি টাইম ফ্ৰেজটো কেনেকৈ ধৰণে ব্যৱহাৰ কৰোঁ। ফৰ ৰেফাৰ্ছ টু এ পিৰিয়ড অফ টাইম এণ্ড চিন্স ৰেফাৰ্ছ টু এ পইণ্ট অফ টাইম। আমি দুটা এক্সাম্পল চালে ভালদৰে বুজি পাম। I have been doing this for 6 months. এতিয়া 6 months বুলি কওঁতে আমি এটা পিৰিয়ড অফ টাইম বুজাইছোঁ, সেইকাৰণে আমি ফৰ ব্যৱহাৰ কৰিছোঁ। নেক্সট চেণ্টেন্সটোত I have been living in this house since 1970. 1970 বুলি কওঁতে আমি এটা পইণ্ট অফ টাইমৰ কথা বুজোৱা হৈছে, সেইকাৰণে তাত আমি চিন্স ব্যৱহাৰ কৰিছোঁ। এনেদৰে ফৰ আৰু চিন্সে বেলেগ বেলেগ ধৰণে আমি বাক্যবিলাকত ব্যৱহাৰ কৰিব লাগে। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কৰিবলৈ গ'লে আমি আৰু এটা কথা মন কৰিব লাগিব যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ লগত যিবিলাক ভাৰ্ব ব্যৱহাৰ নহয় সেইবিলাক আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সতো ব্যৱহাৰ নহয়। তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি সকলোৱে এবাৰ চাওঁচোন আহা যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সতনো কোনবিলাক ভাৰ্ব ব্যৱহাৰ নহয়। ভাৰ্ব অফ চেন্সেছ সি, হিয়াৰ, স্মেল, নটিচ, ৰিকগনাইজ এইবিলাক হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ নোহোৱা কিছুমান ভাৰ্ব। নেক্সট আহিলে ভাৰ্ব অফ ইমোশ্যন লভ, হেট, লাইক, উইচ, ওৱান, ডিজায়াৰ এটচেট্ৰা। নেক্সট আহিলে ভাৰ্ব অফ থিংকিং এণ্ড নয়িং থিংক, ফিল, ৰিয়েলাইজ, বিলিভ, আণ্ডাৰষ্টেণ্ড, নো, এক্সপেক্ট, ৰিমেম্বাৰ এটচেট্ৰা। ইয়াৰ উপৰিও বিলং, কনচিষ্ট, কণ্টেইন, মেটাৰ, পজেছ, ৰিজেম্বল ইত্যাদি ভাৰ্বতো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ নহয় আৰু এইবিলাক ভাৰ্ব আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সতো ব্যৱহাৰ কৰিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ইউজ কৰিব লাগে।
প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ নকৰি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এইবিলাক ভাৰ্ব কেনেদৰে ব্যৱহাৰ কৰোঁ তাৰ দুটা এক্সাম্পল দিয়া হৈছে মন দি চাবা সকলোৱে উই হেভ known each other for 10 years. Number 2, I have not seen him for many days. এতিয়া know ভাৰ্বটো আমি যিহেতু আইএনজি ফৰ্মটোত ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইকাৰণে আমি ইয়াত প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিছোঁ উই হেভ known. ইয়াৰ নেক্সট চি ভাৰ্বটোত আমি যিহেতু আইএনজি ফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইকাৰণে আমি ইয়াত প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিছোঁ আই হেভ নট চিন হিম ফৰ মেনি ডেইজ. এনেদৰে যিবিলাক ভাৰ্ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব নোৱাৰি আমি সেইবিলাক ভাৰ্ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব লাগে. এতিয়া এইকেইটা এক্সাম্পললৈ সকলোৱে মন কৰিবা আমি কেনেদৰে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰি এটা বাক্য লিখিব পাৰোঁ. পৰহিৰ পৰা ক্ৰিকেট খেলখন তেওঁলোকে খেলি আছে. They have been playing the cricket match since the day before yesterday. Next, তেওঁ 2 ঘণ্টা ধৰি ইয়াতে অপেক্ষা কৰি আছে. He has been waiting here for 2 hours. গতিকে এইখিনি আজি আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ. আশা কৰিছোঁ তোমালোক সকলোৱে বুজি পাইছা আৰু পৰৱৰ্তী ক্লাছত আমি টেন্সৰ বাকীকেইটা ভাগৰ বিষয়ে আলোচনা কৰিম. থেংক ইউ.